নমস্কাৰ মোৰ নাম জ্যোতিষ্ম বৰা জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আমি উৎসাহ পাওঁ অনুপ্ৰেৰণা পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ ঠিক আছে থাম্বনেল দেখি গম পাইছে কিহৰ ওপৰত আলোচনা কৰিম লিখা আছে যে ভুৱা এনচিচি চাৰ্টিফিকেট সম্ভৱ হৈ জানো বহুতে কমেন্ট বক্সত কমেন্ট কৰি আছে যে ভুৱা এনচিচি চাৰ্টিফিকেট কেনেকৈ বনাইছে আৰু যদি ভুৱা এনচিচি চাৰ্টিফিকেট বনোৱা নাই তেনেহ'লে ইমান মানুহ কেনেকৈ হ'ল কাৰণ যদি লাষ্টৰ দুটা এডভাৰটাইজমেণ্টত যদি চাবলৈ যাওঁ 21 চনৰে বা 22 চনৰে যদি চাবলৈ যাওঁ এনচিচি চাৰ্টিফিকেট থকা মানুহ আছিলে 20ৰ পৰা 30 জন বা খুব বেছি 40 জন তাতকৈ নাই কাৰণ গোটেইখিনি মিলাইহে 50-60 জন আছিলে সো এনচিচি চাৰ্টিফিকেট থকা মানুহ বহুত কম আছে মানে আছে কাৰণ মানে আমাৰ এই টেটৰ লাইনত থকা এলপি ইউপি টেট কোৱালিফাইড মানুহ খুব কম আছে সো তেনেহ'লে একেটা বছৰৰ ভিতৰতে তেনেহ'লে ইমান মানুহ কেনেকৈ মানে বাঢ়ি গ'ল এনচিচি চাৰ্টিফিকেট থকা হেতু লৈ এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে এতিয়া মানে কিছুমানে কয় যে স্পৰ্টছ চাৰ্টিফিকেট ইমান কেনেকৈ বাঢ়িলে কাৰণ স্পৰ্টছত মানুহে ইলিগেল কৰিছে হেতু মানি লৈছে বহুতে ভুৱা চাৰ্টিফিকেট উলিয়াইছে কিছুমানে ইউনিভাৰ্চিটি চাৰ্টিফিকেট উলিয়াইছে স্কুল লেভেলৰ কলেজ লেভেলৰ ইণ্টাৰ কলেজ খেলা চাৰ্টিফিকেটো দিছে হেতু কাৰণে বাঢ়ি গৈছে নেক্সট একে কালচাৰেল চাৰ্টিফিকেটৰ এটা ডাঙৰ সমস্যা হৈছে বিহুৰ চাৰ্টিফিকেটখিনি সমস্যা কিছুমানে ধৰ সাধাৰণ ইউনিভাৰ্চিটিত গান গোৱা বা স্কুল কলেজত গান গোৱা যদি সৰু সুৰা চাৰ্টিফিকেট পাইছে সেইবিলাকো দি দিছে বা ডান্সৰ চাৰ্টিফিকেট ড্ৰামাৰ চাৰ্টিফিকেট তেনেদৰে বাঢ়ি গৈছে কিন্তু এনচিচিত কেনেকৈ হৈছে কাৰণ এনচিচি মন গ'লে এখন চাৰ্টিফিকেট দি দিব নোৱাৰি বা মন গ'লে এখন চাৰ্টিফিকেট আমি যিমান দূৰ জানো এনচিচি চাৰ্টিফিকেট এখন ভুৱা এনচিচি চাৰ্টিফিকেট এখন বনাব নোৱাৰি আমি যিমান দূৰ জ্ঞাত তেনেহ'লে এই বস্তুটো কেনেকৈ পচিবল হ'ল এতিয়া এনচিচিৰ মোৰ মানে যিমান কেণ্ডিডেট আছে এনচিচি চাৰ্টিফিকেট বিএ হওক চিএ হওক সংখ্যা হৈছে যে 350 এজন দুজনৰ ডাবল আহিছে তথাপিতো 300 প্লাছ আছে এতিয়া আমি যিমান দূৰ গম পাইছোঁ আমি যিমান দূৰ জ্ঞাত যে কি হৈছে এনচিচি চাৰ্টিফিকেটৰ সংখ্যাটো কমি যাব কিন্তু বহুত ছাত্ৰ ছাত্ৰী আছে যে কি কৈছে যে এনচিচিৰ যোনখন এ চাৰ্টিফিকেট সেই এ চাৰ্টিফিকেটখন দি এপ্লাই কৰিছে যোনখন স্কুল লেভেলতো পাব পাৰে বা কলেজ লেভেলতো প্ৰথমতে কোনোবাই 6 মাহ বা এবছৰ প্ৰথম ট্ৰেইনিংটো কৰি যোনখন চাৰ্টিফিকেট পায় সেই এনচিচিৰ এ চাৰ্টিফিকেটখন দি এপ্লাই কৰি দিছে কিন্তু আমি যিমান দূৰ জানো বুলি নহয় সেইটো হয় আৰু এনচিচি এ চাৰ্টিফিকেটত কোনো ধৰণৰ মাৰ্ক এড কৰা নহয় বি চাৰ্টিফিকেট পালে 3 নম্বৰ দিব আৰু সি সাৰ্টিফিকেট পালে 5 নম্বৰ দিব নম্বৰ মানে নম্বৰে হয় নে পাৰ্সেন্টেজে হয় হেতু পৰৱৰ্তী সময়ত দেখা যাব কিন্তু হেতু গতিকে যি সকলে এ সাৰ্টিফিকেট দি এপ্লাই কৰিছে কেনসেল হ'ব 100% সিওৰ আপোনালোক নিশ্চিন্ত থাকক গতিকে এনচিচিৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বহুত কমি যাব হয়তো আগৰ সমান 20-30 জনলৈ নকমিব পাৰে কিন্তু বহুত সংখ্যক এনচিচিৰ সাৰ্টিফিকেট থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যাব কাৰণ এইখিনি সম্পূৰ্ণ কেনসেল হ'ব যদি আৰু পৰি কেনেবাকৈ ভুৱাকৈ বনাইছে হেতুটো পসিবল নহয় যদিও বনাইছে তেওঁলোকক ধৰা পৰিব কঠোৰৰ পৰা কঠোৰতম শাস্তি তেওঁলোকৰ হ'ব নিশ্চিন্ত থাকক ঠিক আছে এনচিচি কথাটো হিমানে আছিলে ভিডিঅ'টোত বিশেষ নাই ধন্যবাদ জয় আই অসম